সদৌ অসম ছাত্ৰ সন্থাকে ধৰি 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মঙলবাৰে সন্ধিয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জোৰ সমদল বাহিৰ কৰি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ। শিৱসাগৰ বৰ্ডিং ৰোডস্থিত আছুৰ কাৰ্যালয়ৰ পৰা নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত চহৰ অভিমুখে বাহিৰ কৰা জোৰ সমদল কাৰ্যসূচীত বাধা প্ৰদান কৰা শিৱসাগৰ আৰক্ষী আৰু আছু কৰ্মীসকলৰ হতাহতিত লিপ্ত হোৱাৰ সময়তে শতাধিক আছু কৰ্মীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰি অসমীয়া ভাষা সংস্কৃতি আৰু জনগাঁথনিৰ প্ৰতি ব্যাপক ভাবুকি কঢ়িয়াই অনা বিজেপি চৰকাৰে অসম চুক্তিৰ সঠিক ৰূপায়ণৰ পৰিৱৰ্তে কা বলবৎ কৰি অসমীয়া জাতিদ্ৰোহী কাম কৰা বুলিও ক্ষোভ প্ৰকাশ কৰা আছু নেতৃত্বই গণতান্ত্ৰিকভাৱে কা প্ৰত্যাহাৰৰ দাবীত আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে। সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আজি আমাৰ জোৰ সমদল কাৰ্যসূচী আছিল আৰু আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিলে যে এইখন চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে ভয় খায়। জোৰ সমদলৰ আছিলে দেখুৱাই তেওঁলোকে আমাক সমদল কৰিবৰ কাৰণে দিয়া নাই আৰু এই প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাহস নথকা এই বিজেপি চৰকাৰখনৰ যি ফেচিবাদী চৰিত্ৰ, এই চৰিত্ৰটো পুনৰবাৰ প্ৰতিপন্ন হৈছে। আৰু এই কাৰ্যসূচীৰ পৰা আমি চৰকাৰক সকীয়াই দিব খুজিছোঁ যে যেতিয়ালৈকে কা বাতিল নহ'ব সদৌ অসম ছাত্ৰ সন্থাই আইনী যুঁজ আৰু ৰাজপথৰ আমাৰ সংগ্ৰাম, এই সংগ্ৰাম আমি সমান্তৰালভাৱে চলাই গৈ থাকিম। তেওঁলোকৰ ওচৰত ক্ষমতা আছে, শক্তি আছে, পুলিচ বাহিনীক তেওঁলোকে ব্যৱহাৰ কৰিছে। ব্যৱহাৰ কৰি তেওঁলোকে সমগ্ৰ আন্দোলন এই অসমৰ সকলো স্তৰৰ মানুহে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল, সকলো স্তৰৰ মানুহে যি সময়ত ইয়াক নস্যাৎ কৰিছিল, এই কাখন তেওঁলোকে আমাৰ ওপৰত সংখ্যাৰ জোৰত জাপি দিলে। ধনবল বাহুবলেৰে বলি এখন বিজেপি চৰকাৰে তেওঁলোকে ভাবিছে যে তেওঁলোকে একনায়কত্ববাদ চলাবৰ কাৰণে সক্ষম হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিল্লীক তেওঁলোকে কেৱল খোজ কৰি ৰাখিবৰ কাৰণে তেওঁ সকলো সময়তে মূৰ দুৱাই থাকে। আৰু সেইগৰাকী মুখ্যমন্ত্ৰীৰ পৰা আমি ইয়াতকৈ বেছি একো আশা কৰিব নোৱাৰোঁ। যিগৰাকী জাতীয় নায়ক ক্ষেত্ৰ আমাৰ সৰ্বানন্দ সোণোৱাল আছিল, তেওঁৰ দিনতো দেখিলোঁ, এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰটো আমি দেখিছোঁ। আমাৰ স্পষ্ট কথা, সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বৰে এই জাতিধ্বংসী আইনখন বাতিল নোহোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। তেওঁলোকে যিমানেই বাধা নিদিয়ক কিয় সকলো বাধা ওপৰাই আমি সংগ্ৰামী যাত্ৰা আমাৰ অব্যাহত ৰাখিবৰ কাৰণে অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আৰু আহিব লগা 24 চনৰ যি লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনত বিজেপিৰ এই ফেচিবাদী চৰিত্ৰৰ বিৰুদ্ধে জনসাধাৰণক একত্ৰিত হৈ থিয় হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।